কথা নিতুমনি নাথ। কবিতাৰ শিৰোনাম সপোন। সপোন বহুত ডাঙৰ সপোন। নাজানো দিঠক হয় বা নহয়। সৰুতে যেতিয়া দেউতাৰ আঙুলিত ধৰি ইঘৰে সিঘৰে গৈ টিভি চাইছিলোঁ, তেতিয়াৰে পৰা সপোনৰ সন্ধানত মই ঘূৰি ফুৰিছোঁ। নাজানো দিঠক হয় বা নহয়। দেউতাই কয়, শুনো ভালদৰে পঢ়, তেতিয়াহে তোৰ সপোন পূৰণ কৰিব পাৰিবি। দেউতাৰ সেই কথাষাৰ ৰাখি মোৰ সপোন পূৰণ কৰিবলৈ মই অহৰহ চেষ্টা কৰিছোঁ। কিন্তু সেই সপোন দিঠক হ'ব জানো? বহুত আশা আছেও সৈনিক হোৱাৰ, পাৰিলে নিজৰ দেশৰ বাবে শত্ৰুপক্ষৰ লগত যুদ্ধ কৰি শ্বহীদ হোৱাৰ। আমাৰ নিচিনা দুখীয়াৰ সপোন সপোন হৈ ৰ'ব, কেতিয়াও দিঠক নহয়। দিনটো ইঘৰে সিঘৰে কাম কৰি আহি কেতিয়াবা সন্ধিয়া লঘোণে থকা দেউতাই মোক কয়, শুনো তই ভালদৰে পঢ়া শুনা কৰ, তোৰ সপোন পূৰণ হ'ব দে। কিন্তু দেউতাক কোনে বুজাব যে দেউতাই খেতি কৰি আমাক পোহপাল দি থকা সেই মাটি টুকুৰা আৰু আয়ে পিন্ধা অলংকাৰবোৰ বিক্ৰী কৰিলেও যে মোৰ সপোন পূৰণ নহয়। কাৰণ মই জানো যে আজিকালি যোগ্যতা থাকিলেও চাকৰি এটাৰ বাবে টকাৰ প্ৰয়োজন। হ'ব জানো আমাৰ দৰে দুখীয়াৰ সপোন পূৰণ? যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।